নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 9ৰ নতুন এটা অংক পূৰ্বৰ অংকত আমি কিছুমান উদাহৰণৰ সমাধান কৰিছিলো আজি চাওঁ আহাচোন ইয়াতে আমাক কি দিছে ইয়াতে পূৰণফল উলিওৱা এৰি কি কৰিব লাগিব প্ৰথমতে এই 3x স্কয়াৰ কাৰ লগত পূৰণ 2x স্কয়াৰ minus 3 ইয়াৰ লগত পূৰণ প্লাস 2x কাৰ লগত পূৰণ এইটো 2x স্কয়াৰ minus 3 লগত পূৰণ প্লাস 5 2x স্কয়াৰ minus 3 এইটো আকৌ 3x স্কয়াৰ into 2x স্কয়াৰ minus 3x স্কয়াৰ into 3 plus 2x into 2x square minus 2x into 3 plus 5 into 2x square minus 5 into 3. এতিয়া চোৱা আমি ডাইৰেক্ট পূৰণ কৰি দিছো এবাৰ 3 into 2 কৰিলে কি হ'ব 6 x square into x square কৰিলে হ'ব x to the power 4 minus 3 into 3 কৰিলে হ'ব 9 আৰু কি আছে x square plus 2 into 2 কৰিলে হ'ব 4 x into x মানে ইয়াৰে power 1 ইয়াৰে power 2 1 plus 2 কৰিলে হ'ব 3 next আছে minus 2 into 3 কৰিলে হ'ব 6 লগত আছে x plus 5 into 2 কৰিলে হ'ব 10 লগত আছে x square minus 5 into 3 কৰিলে 15 ইয়াতে চোৱা minus 9x square আৰু plus 10x square এই দুটাৰ কি হয় ইয়াৰে চলকটো কি হৈছে একেই আছে গতিকে আমি কি লিখিম 6x to the power 4 minus 9x square আৰু plus 10x square plus 4x cube minus 6x minus 15 6x to the power 4 এটো কি আছে minus 9x square plus 10x square কৰিলে হ'ব plus x square next plus 4x cube plus 4x cube minus 6x minus 15 minus 15 6x to the power 4 plus 4x cube plus x square minus 6x minus 15 next প্ৰশ্নটোলৈ চাইছো ইয়াতে কি কৈছে 2xy into x minus y লগত 3x into 2xy plus 5y যোগ কৰা প্ৰথমতে 2xy into x minus y টো কৰি লৈছো 2xy into x minus 2xy into y এটো কি হ'ব 2 x into x আছে x square হ'ব আৰু into y minus 2 x y into y আছে y square আৰু next to কি আছে 3x into 2xy plus 5y equal to 3x into 2xy plus 3x into 5y 3 into 2 কৰিলে 6 x into x কৰিলে x square into y plus 3 into 5 কৰিলে 15 x into y কৰিলে xy এতিয়া আমাক কি কৰিব দিছে এই দুটা ইয়াৰে লগত এটো যোগ কৰিব দিছে নেক্সট স্টেপত আমি কি কৰিম যোগ কৰিম 2x square y minus 2x square y minus 2x
y square আৰু এটোৰ লগত কি প্লাস কৰিব দিছে 6x square y 6x square y plus 15xy plus 15xy এতিয়া চোৱা এটো আছে 2x square y এটো আছে 2x square y এটো আছে 6x square y যেহেতু কি আছে একে একে আছে ইয়াৰে এটো x square y এটো x square গতিকে এটো আমি যোগ কৰি কি লিখিব পাৰো 8x square y আৰু -2xy square ইয়াতে আছে নেকি নাই গতিকে এটো আমি এনেকৈ লিখি দিম প্লাস আৰু 15x এটো হল আমাৰ উত্তৰ নেক্সট এটো একে আমি প্ৰথমতে লিখি লওঁ 4y plus 3 into 3y square plus 5y minus 7 equal 4y into 3y square plus 5y minus 7 plus 3 into 3y square plus 5y minus 7 4y into 3y square plus 4y into 5y minus 4y into 7 plus 3 into 3y square plus 3 into 5y minus 3 into 7 এতিয়া আমি ব্ৰেকেটৰ ভিতৰখিনি আমি কি কৰিম সলভ কৰি লম এটা কি আছে 4 into 3 প্ৰথমতে সহগখিনি পূৰণ কৰিছো 12 এটো y into y square হলে কি হ'ব y cube plus next to আছে 4 into 5 হলে 20 y into y হলে y square minus 4 into 7 হলে 28 into y আছে next আছে plus 3 into 3 কৰিলে 9y square next আছে plus 3 into 5 হলে 15 into y minus 21 তো হল next stepত আমি কি কৰিম 12y cube next আছে 20y square আৰু 9y square এই দুটা আমি যোগ কৰিম 20y square plus 9y square কৰিলে কিমান হ'ব 29y square plus 29y square next minus 28y plus 15y minus কিমান হ'ব 13y minus 28y plus 15y কৰিলে কিমান হ'ব minus 13y আৰু next আছে minus 21 to হল next আৰু কি আছে 5y cube next 5y into y cube minus 4y square y cube minus 4y square plus 2 কৰিলে কিমান হ'ব আমি পূৰণ কৰি দিম 5 into y কৰিলে হ'ব 5y cube minus 5 into 4 কৰিলে minus 20y square plus 5 into 2 কৰিলে হল 10 এতিয়া next আমি কি কৈছে ইয়াৰ পৰা এটো আমাক কি কৰিব দিছে বিয়োগ কৰিব দিছে লিখিম 12y cube plus 29y square minus 13y minus 21 কি বিয়োগ কৰিম 5y cube minus 20y square plus 10 এটা আমি বিয়োগ এটা যোগ কৰিব দিছে এটা যোগ কৰিম এটা 12 plus 5 কৰিলে 17y cube plus
29 minus 20 কৰিলে হ'ব 9y square minus যিহেতু 13y এই বীজগণিতটো ৰাখিত নাই গতিকে 13 minus 13y টো হেনেকে থাকি যাব minus 21 আৰু plus 10 কৰিলে হ'ব minus 11 এটো হল আমাৰ উত্তৰ next to এটোৰ পৰা এটো বিয়োগ কৰিব দিছে আমি প্ৰথমতে লিখিলম l plus m 3l plus 2m l into 3l plus 2m plus m into 3l plus 2m l into 3l plus l into 2m plus m into 3l plus m into 2m तो কি লিখো 3l square plus 2lm plus 3lm plus 2m square next to আছে m into 12l minus m 12lm minus m square এটো কি কৰিব দিছে আমাক বিয়োগ কৰিব দিছে 3l square plus 2lm plus 2lm plus 2lm plus 3lm কৰিলে কিমান হ'ব 5lm 5lm plus 2m square plus 2m square next কি বিয়োগ কৰে 12lm minus আমি ইয়াতে লিখিছো 12lm আৰু minus m square এটো হ'ব 3l square এটো কি 5lm minus 12lm কৰিলে minus 7lm এটো plus 2m আকৌ এটো minus আছে আকৌ minus কৰিলে হ'ব minus a plus 3m square এতিয়া next প্ৰশ্নটো লিখিছো ৰাখিসমূহ সৰল কৰা একে ইয়াকে আমি পূৰণ কৰিব লাগিব 2p into 3p plus 8 plus 4 into 3p plus 8 2p into 3p plus 2p into 8 plus 4 into 3p plus 4 into 8 কিমান হ'ব এটো 2 3 গুণ 6 p into p আছে p square 8 2 গুণ 16 into p plus 3 4 গুণ 12 into p plus 8 4 গুণ 32 6p square plus ইয়াতে কি আছে 16p আৰু 12p যেহেতু ইয়াতে কি আছে চলক একি আছে গতিকে আমি কি কৰিব পাৰো এই দুটা যোগ কৰিব পাৰো কিমান হ'ব 28p plus 32 next n into 6 plus n into m এটা ব্র্যাকেট দিছো minus 2 into m এটো কি হ'ব minus এ হ'ব plus 2 into n কি হ'ব n into 6 হলে 6n plus mn minus 2m plus 2n ইয়াতে চাওচোন একে থকা কি আছে এটো আমি কি লিখিব পাৰো 8n plus mn minus 2m এতিয়া নেক্সট লৈ আহিছো নেক্সট আমি অনুশীলনী 9.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম এতিয়া চাও আহাচোন ইয়াতে কি প্ৰশ্ন দিয়া আছে ইয়াতে দিয়া আছে পূৰণফল উলিওৱা ইয়াতে 3x square into 11xy into 2/3y square ইয়াতে গুটে কেটা যেহেতু পূৰণ হৈ আছে আমি কি কৰিব পাৰো কেনসেল কৰিব পাৰো 3 আৰু 3 কেনসেল কৰিলো
কিমান হ'ব 11 আমি হহক কেটা পূৰণ কৰিছো 2 into 11 into x square into x into y into y square কি হ'ব 22 x square into x কৰিলে x cube আৰু এটো হ'ব y cube next ইয়াতে আমি সহগখিনি পূৰণ কৰি লৈছো next হ'ব x into a square into a into x কি হ'ব এটো -5 into 3 কৰিলে হ'ব -15 -15 into -3 কৰিলে হ'ব +45 ইয়াতে x এটো হল x কি ডাইৰেক্ট লিখি দিছো x square ইয়াতে আছে a square into a কৰিলে হ'ব a cube এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে আমি সহগখিনি পূৰণ কৰি লম into p into q into p cube into q cube into q square -3 into -15 কৰিলে হ'ব +45 p এটা কি আছে p আৰু p cube মানে কি হ'ব p to the power 4 আৰু q ইয়াতে power 1 ইয়াতে 3 1 plus 3 কৰিলে হ'ব 4 4 plus 2 কৰিলে হ'ব 6 এতিয়া নেক্সট টু আহিছো 3x into 5x square plus 3x into 8 ইয়াতে আমি কি পূৰণ কৰিম 3 into 5 কৰিলে হ'ব 15x into x square মানে এটো power 1 plus 2 কৰিলে 3 plus 3 into 8 কৰিলে 24 into x আজিৰ অংকত আমি এইখিনিয়ে প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 9.1 থকা বাকি প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ